আজি আপোনালোকক আমি প্ৰফাইল আৰ্ট কেনেদৰে ইনষ্টলেশ্যন কৰে তাৰ ওপৰত দেখাম। আমি প্ৰথমতে বৰ্ডবিলাকত আমি চোতা মাৰি লৈছোঁ প্ৰফাইলৰ কেচিঙৰ জোখত নিৰ্দিষ্ট হিচাপত। আমি এতিয়া ইয়াত 6 চোতা দিছোঁ কেচিংটো জুখি লৈ। তাৰপিছত আমি ছেকশ্যনটো দেখিছোঁ, ছেকশ্যনটো য'ত পৰিছে ত'ত আমি এইটো লাহেকৈ কাগজ কাটাৰে কাটি লৈছোঁ। তাৰপিছত আমি ইয়াত কৰ্ড ব্যৱহাৰ কৰিছোঁ কাটিবলৈ। কৰ্ডে ধুনীয়াকৈ আমি কাটি লৈছোঁ চোতাৰ দিয়া আছে আপোনালোকে দেখিছে। তাৰপিছত আমি দুটা লাইন কৰিছোঁ এল চাইজত বহিব প্ৰফাইলকেইটা। টেবুল আমাৰ আগতে ইয়াত ৰখা কৰা হৈছে, ইয়াত দেখিছে। আপোনালোকে দেখিব পাছত ইয়াৰ ফিনিচিংটো আপোনালোকে চাই থওক। ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া আমি প্ৰফাইলৰ কেচিংটো ইয়াত লগাইছোঁ। ধুনীয়াকৈ জুখি আপোনাৰ 90 ডিগ্ৰীত কাটি চুককেইটা মিলাই দিয়া হয়। এয়া দেখিছে জুখি লোৱা হৈছে। তাৰপিছত আমাৰ কেচিংকেইটা বহাই দিয়া হ'ব। তাৰপিছত আমাৰ এয়া কেচিংটো লগাই দিয়া হৈছে। কেচিংটো জিপছাম স্ক্ৰু লগাই ৰখোৱা হয় ছেকশ্যনত, এয়া দেখিছে। তাৰপিছত এইটো আপোনাৰ লাইট লাগি গৈছে ষ্টিলটো। আমি এই চুককেইটা কাটি ধুনীয়াকৈ ভৰাই দিছোঁ যাতে কৰ্ণাটো কোনো দিগদাৰ নহয়। ইয়াত দেখিছে আমি এনেকৈ কাটি দিছোঁ, কাটি ইয়াত ভৰাই দিয়া হ'ব। এইফালে এইটো দেখিছে, ইয়াৰ পৰা ষ্টাৰ্ট এইটো ইয়াত শেষ হ'ব। আনটোমৰ পৰা এইটোৰ পৰা ষ্টাৰ্টিং হৈ আহি এলটোৰ পৰা এইডোখৰত আপোনালোকে দেখিছে। এইটো আগটোত আহি তাত এণ্ডিংটো হ'বহি লগাই থকা হৈছে। খন্তে কিছু আপোনালোকে ইয়াৰ লুকছটো দেখিব ৰ'ব আৰু ভিডিঅ'টো শেষলৈকে চাব, লগতে শ্বেয়াৰো কৰি দিব। ইয়াত দেখিছে কভাৰটো লগাই দিয়া হৈছে কেচিংটোৰ ওপৰত, ধুনীয়াকৈ কাটি লগাই দিয়া হৈছে। কভাৰটো দিয়া হৈছে লগাই। এয়া কভাৰ লগাই শেষ হৈ এয়া আপোনালোকে দেখিছে লুকছটো কেনেকুৱা লাগিছে ক'ব কমেণ্টত। শ্বেয়াৰ কৰিব বন্ধুসকলৰ সৈতে। কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু এনেকুৱা ভিডিঅ' পাবলৈ আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।